মই ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱৰ ছোৱালী আৰু মোৰ লগত তেখেতৰ পুত্ৰও আছে আৰু মোৰ ভাতৃসম প্ৰাঞ্জল বৰদলৈ। আজি আমাৰ কাৰণে আচলতে এটা বৰ পবিত্ৰ দিন, কাৰণ দেউতা যোৱা আজি প্ৰায় দুমাহেই হ'বৰ হ'ল। তেখেতৰ শ্ৰদ্ধাঞ্জলি যিখন গ্ৰন্থ, সেইখন আজি আমি মুকলি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মেই আজি আমি নগাঁও সাহিত্য সভাৰ আজি এই প্ৰেক্ষাগৃহকে আদি কৰি তেখেতসকলৰ সভাপতি আৰু বিষয়ববীয়াসকলে আমাক আজি গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে ইয়াত অনুমতি প্ৰদান কৰিলে। তাৰ বাবে প্ৰথমে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু দেউতাৰ আজি মৰমটো গম পাইছোঁ, দেউতাক কেনেকৈ মানুহে মৰম কৰিছিলে, যাৰ কাৰণে আজি সভাগৃহ পূৰা ভৰ্তি হৈ আছে। আৰু এই চেগতে মই প্ৰাঞ্জল বৰদলৈকো ধন্যবাদ জনাম, কাৰণ গোটেইখিনি প্ৰথমৰ পৰা লাষ্টলৈকে আজি গোটেই প্ৰগ্ৰেমটোত তেওঁৰ হেৰিয়াৰ কাৰণে সম্ভৱ হৈ উঠিছে। যথেষ্টখিনি গোটেই কিতাপৰ পৰা আদি কৰি গোটেই প্ৰগ্ৰেমটোৰ মানে প্লেনিঙৰ পৰা শেষলৈকে তেখেতেই গোটেইখিনি কৰিছে। আমি ল'ৰা ছোৱালী হিচাপে সহযোগহে কৰি গৈছোঁ দূৰৰ পৰা। গতিকে দেউতাক আজিৰ দিনটোতে আমাৰ ফালৰ পৰা মই ভদ্ৰেশ্বৰ ৰাজখোৱাদেৱৰ ছোৱালী আৰু মোৰ লগত তেখেতৰ পুত্ৰও আছে আৰু মোৰ ভাতৃসম প্ৰাঞ্জল বৰদলৈ। আজি আমাৰ কাৰণে আচলতে এটা বৰ পবিত্ৰ দিন, কাৰণ দেউতা যোৱা আজি প্ৰায় দুমাহেই হ'বৰ হ'ল। তেখেতৰ শ্ৰদ্ধাঞ্জলি যিখন গ্ৰন্থ, সেইখন আজি আমি মুকলি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মেই আজি আমি নগাঁও সাহিত্য সভাৰ আজি এই প্ৰেক্ষাগৃহকে আদি কৰি তেখেতসকলৰ সভাপতি আৰু বিষয়ববীয়াসকলে আমাক আজি গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে ইয়াত অনুমতি প্ৰদান কৰিলে। তাৰ বাবে প্ৰথমে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু দেউতাৰ আজি মৰমটো গম পাইছোঁ, দেউতাক কেনেকৈ মানুহে মৰম কৰিছিলে, যাৰ কাৰণে আজি সভাগৃহ পূৰা ভৰ্তি হৈ আছে। আৰু এই চেগতে মই প্ৰাঞ্জল বৰদলৈকো ধন্যবাদ জনাম, কাৰণ গোটেইখিনি প্ৰথমৰ পৰা লাষ্টলৈকে আজি গোটেই প্ৰগ্ৰেমটোত তেওঁৰ হেৰিয়াৰ কাৰণে সম্ভৱ হৈ উঠিছে। যথেষ্টখিনি গোটেই কিতাপৰ পৰা আদি কৰি গোটেই প্ৰগ্ৰেমটোৰ মানে প্লেনিঙৰ পৰা শেষলৈকে তেখেতেই গোটেইখিনি কৰিছে। আমি ল'ৰা ছোৱালী হিচাপে সহযোগহে কৰি গৈছোঁ দূৰৰ পৰা। গতিকে দেউতাক আজিৰ দিনটোতে আমাৰ ফালৰ পৰা